তো এইফালে হৈ গ'ল পুৰা কমপ্লিট। তো এতিয়া আৰম্ভ কৰোঁ এইফালে দালি। গুড মৰ্নিং ফ্ৰেন্ডছ। গুড মৰ্নিং। এইফালে চাওঁ এইফালে খুৰীয়ে ধুনীয়াকে সাৰি আছে। বহুত দিনে হ'ল মোৰ ফুলখিনি একদম মানে যত্নই লোৱাই নাই এইফালে। আৰু ফ্ৰেন্ডছ আপোনালোকক মই ছাগলীটো দেখাওঁ। আমাৰ এই চকু এটা যে নষ্ট হৈছিলে ছাগলীটো ধৰে মা এইফালে এইটো চকুটো ভাল পাইছে দে অলপ অলপ। চ' ফ্ৰেন্ডছ আমাৰ অহৰখিনি শুকুৱাই নাই এইফালে চাওক এনেকে আৰু আজি ৰ'দত মেলি দিব লগা হৈছে। আৰু আজি মাখন বিয়া খাব ক'ত যাব আজি তামোলপুৰত যাব বিয়া খাব। আৰু এইফালে মোৰ মানুহজনী এইফালে এইখিনি শুকাইছে অলপ অলপ এয়া অলপ অলপ শুকাইছে। আৰু লাকি লিয়া 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 না এইফালে এইফালে চা এইফালে চা ইফালে চা আহি থাকা এনেকে বেৰা ধৰি ধৰি আহি থাকা। ঘূৰি যোৱা এতিয়া ঘূৰি যোৱা আৰু ইফালে চিধা আহি থাকা ঘূৰি যোৱা ইফালে আৰু বেক চাইডে। বিয়া খাব যাবতো সেইকাৰণে মাইনো এইফালে মোৰ মানুহজনীয়ে আইলাইনাৰ লগাই দি আছে। আইলাইনাৰ নেকি বিয়া দেখো তাই গোটেই মাখাই বিয়াত গ'ল। এতিয়া আমি তাই থাকিলে বাবা থাকিলে মই থাকিলো। মাহত যিহেতু গ'ল আমাৰ অলপমান কাপোৰ ধুব লগা আছে। তো সেইখিনিকে আমি ধুওঁ মানুহজনী আৰু মই একেলগে। আমাৰ যিহেতু দমকলত আইৰণ আছে আমি ফিল্টাৰ কৰি কাপোৰ কানি ধুব লগা হয়। চাৰ্ফ গুলি আছো ধুনীয়াকে। কাপোৰ বুলি ক'লে ফ্ৰেণ্ডছ বিয়াত পিন্ধা কাপোৰ আছিলে মোৰ। এয়া ধুতি আছে আৰু ইয়াতে গামোচা আছে। তাৰপিছত ইয়াতে এখন চেলেংখন আছে ইয়াতে আৰু কুৰ্তাটো আছে। তো গোটেইখিনিকে দি দিওঁ ইয়াতে চাৰ্ফত জিকাই দিওঁ। এইখিনি একেবাৰে সাঁচি থৈ দিম তেতিয়াহে ভালে থাকিব। লেতেৰাটো বেছি হোৱাই নাই এবাৰে পিন্ধিছিলো। আমাৰ কাপোৰ ধোৱাটো হৈ গ'ল আৰু আমি মেলি দিছো এনেকে। আৰু এইফালে মোৰ কুৰ্তাটো এইটো। আৰু তোমাৰ আমাৰ ঘৰত আহি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। আৰু মা দেউতা খুৰা খুৰী সকলোৱে বহুত মৰম কৰিছে সেইকাৰণে বহুত ভাল লাগিছে। সঁচাকে কৈছা নে এনে কৈছা? সঁচাকে কৈছো। আৰু তাই ভাল লগা বুলি কৈছে মোৰো ভাল লাগিছে। আৰু আপোনালোকেতো আমাৰ ঘৰুৱা ভিডিঅ'বিলাক আগৰে পৰা চাই আহিছে। আমাৰ পৰিৱেশটো দেখাই পাইছে কেনেকুৱা। আজি ভাবিছো আমি কৰ্দৈ টেঙা খাম। আৰু এইডাল আমাৰ কৰ্দৈ গছ এয়া চাওক কৰ্দৈ গছ। কৰ্দৈ একদম পকি আছে আৰু মানুহজনে মানে খাম বুলি কৈ আছে। তো এইফালে মোৰ মানুহজনে পাই আছে এয়া কৰ্দৈ টেঙা। এয়া হৈ যাব। এইফালে বুটলি আছো কৰ্দৈ এয়া মাংসত দিবৰ বাবে মছলা লাগিব না সেইকাৰণে এইফালে অকণমান ঘৰুৱা মছলা বটি আছো। ভাত বনাবৰ কাৰণে মই উঠাই আছো ইফালে জুই আৰু মানুহজনী বনাই আছে ইফালে চাহ বনাই আছে দুপৰীয়াৰ। তো ফাইনেলি জুইকুৰা ধুনীয়াকে উঠাই দিলো। আৰু ইফালে মানুহজনী ইফালে লৈ আহিলে ইয়াত দালি আৰু ইফালে ধনিয়া পাত। আৰু আমাক সদায় ধনিয়া পাত লাগিবই। ধনিয়া পাত দিলেহে আঞ্জাখন মানে বেছিকে টেষ্টি হয় খাবলৈ। জালুক মছলা পিঁয়াজখিনি অলপমান ভাজি লৈছো ধুনীয়াকে। আৰু ইফালে মানুহজনী বনাব ইয়াত মচুৰ দালি এইফালে আৰু কাটাত হৈ আছে আমাৰ গৰম পানী। কম জুইত ধুনীয়াকে দালিখিনি ভাজি আছো এনেকৈ দিওঁ ইয়াতে দালি। মাংসত দিবৰ বাবে মছলা লাগিব না সেইকাৰণে এইফালে অকণমান ঘৰুৱা মছলা বটি আছো। এই হৈছে জীৱন। আমাৰ দালি হৈ গ'ল। এইফালে চাওক ধনিয়া পাত অকণমান দি দিওঁ লাষ্ট টাইমত। তো খাব পৰা হৈ গ'ল। এতিয়া আমি মুৰ্গী মাংস বনাম। তো এইফালে মাংস এয়া চাব পাৰে মুৰ্গী হয়। ক'লা দেখিব পাৰে আপোনালোকে কিন্তু এয়া হ'ল শুকাই থোৱা গাহৰি শুকাই থোৱা লোকেল মুৰ্গী হয়। এয়া হ'ব। খোৱা মানুহ বেছি নাই মাত্ৰ দুজনে হ'লো। বাবাও গ'ল বিয়াত। তো সেইকাৰণে কমকে বনাইছো কমকে খাম। কৰ্দৈখিনি আমি পাৰি আনিলো। এতিয়া ধুই মেলি ভালদৰে বাছি আছো। আছা হলে আমি কি কৰিম ভাজি বনাম। মাংস ফ্ৰাই পুৰা ৰেডি হৈ গ'ল। এইফালে চাওক ধুনীয়াকে এতিয়া খাম। ধনিয়া দি লৈছো এনেকে আৰু কি ধুনীয়া হৈছে। এইফালে ৰেডি হৈ গ'ল কৰ্দৈ আছে আমাৰ কৰ্দৈ আৰু ধনিয়া পিঁয়াজ শুকান জলকীয়া
পাঁচফোৰণ আৰু তেজপাত ফাৰ্ষ্টতে দিম তেজপাত তাৰপিছত পাঁচফোৰণ তাৰপিছত শুকান জলকীয়া আৰু এতিয়া আমি কৰ্দৈখিনি দি লওঁ ধুনীয়াকৈ আৰু ইয়াতে চেনি দিব লাগিব কাৰণ বহুত টেঙা হয় এইটো অকণমান মানে মিঠা বনাব লাগিব মিঠা বনোৱাৰ কাৰণে চেনিও দিব পাৰে গুড়ো দিব পাৰে আমি চেনি দিম কৰ্দৈ ভাজি আছোঁ কৰ্দৈ এতিয়াহে মিঠা হ'ব আৰু আপোনালোকে এনেকৈ খায় নে নাখায় জনাব কমেণ্ট কৰি আপোনালোকে ইয়াতে শ্লাইড পানী দিব পাৰে পানী দি এনেকৈ লাৰি থাকক এনেকৈ পানী চানী দিয়াৰ পাছত আমি ধুনীয়াখিনি কাটি দিলোঁ এনেকৈ আজি আমি দুইজনীয়ে একেলগে ভাত খাম নে কি কোৱা এতিয়া আৰম্ভ কৰোঁ এইফালে দালি তাৰপিছত ইফালেতো আছে গোটেই মাংস আছে ইফালে লোকেল মুৰ্গী কেনে লাগছে খাই টেষ্টি গোটেইখিনি ময়ে বনালোঁ মানে আজি হয় দে এইফালে টেঙা গোটেইখিনি তাই বনাইছে ভালে হৈছে আৰু খানা বহুত ভাল বনাই তাই কি হৈছে টেষ্টি হৈছে না বেছি টেষ্টি আছে বাহ কেনেকুৱা লাগিছে মাইনুক কমেণ্ট কৰি জনাব ভালে কলা ফুড বাহ আজি ইফালে চাব পাৰে মাইনুক মেকআপ কৰি আছে ইফালে মোৰ মানুহজনীয়ে ইফালে আৰু যদি আপোনালোকে মেকআপ কৰাব বিচাৰে মোৰ মানুহজনী মানে মেকআপ আৰ্টিষ্ট হয় আৰু তাই কি মেকআপ কৰে আপোনালোকক কৈ দিব পাৰ্টি মেকআপ ব্ৰাইডেল মেকআপ যিকোনো ধৰণৰ মেকআপ বিচাৰিলে পাব আৰু কোনোবাই যদি মেকআপ কৰিব বিচাৰে কন্টেক্ট কৰিব পাৰে তো কন্টেক্ট কৰিব যদি কৰিব বিচাৰে আৰু কন্টেক্ট নম্বৰ দিয়া আছে ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে তাৰ পৰা কন্টেক্ট কৰিব আৰু ডিসপ্লেটো আহি আছে তো গমে পালে আপোনালোকে তাই কি মেকআপ কৰে কেনেকুৱা ধৰণৰ মেকআপ কৰে আৰু নম্বৰটো আপোনালোকৰ স্ক্ৰিনত আহি আছে তাত আপোনালোকে কন্টেক্ট কৰিব পাৰে এক গুলি দুই শিকাৰ আৰু ইফালে আপোনাৰ মেকআপ হৈ যাব প্লাস আপোনাৰ ভিডিঅ' প্ৰমোশনো হৈ যাব আপোনালোকৰ তেনেকে সিম্পল মেকআপ হ'ব এতিয়া আমি মেকআপ ফিক্সাৰ লগাম তো এই বাকি মেকআপটো হৈ গ'ল দেখাই পেলে আপোনালোকে ভালে কলা ফুড বাহ কেনেকুৱা লাগিছে মাইনুক কমেণ্ট কৰি জনাব টাইটকে দিম না ঢিলাকে দিম হ'ব না বেছি না বেটা বাহ আৰু ইফালে এতিয়া আমি ইফালে ক্লিপ লগাই আছো হে চাম তো এইফালে হৈ গ'ল পুৰা কমপ্লিট সো হ'ব ফ্ৰেন্ডছ আজি ভিডিঅ'টো চাই আপুনি কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু ইউটিউবত চাই আছে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত চাই যদি আমাৰ পেজটো ফ'ল' কৰিব ওপৰত নীলা ফ'ল' বটনটো আহি আছে আৰু ঠিক আছে লগ পাম মই এটা বেলেগ ভিডিঅ'ত আৰু এটা কমেণ্ট কৰি জনাব আমাৰ ভিডিঅ'বোৰ চাই আপোনালোকে কেনেকুৱা পায় তো ঠিক আছে